মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1Cৰ 2 নম্বৰ অংকটো কৰি আছিলোঁ 2 নম্বৰৰ A আৰু B এই দুইটা অংক আমি কৰি গলো আজি এই 2 নম্বৰৰ C নম্বৰ অংকটো কৰোঁ 2ৰ C এটা চোৱা আমাক 2ত কৰিবলৈ কোৱা হৈছিল যোগফল উলিওৱা অৰ্থাৎ অংকসমূহ যোগ কৰিবলৈ কোৱা হৈছিল আমি যোগৰ পদ্ধতিসমূহ শিকি গলো যে কেনেকৈ যোগ কৰিব পাৰি আমি দুটা অংক কৰি গলো আজি আমি এই অনুশীলনীৰ 2ৰ C নম্বৰটোৰ এটা বেলেগ পদ্ধতিতে আকৌ কৰিবলৈ শিকিম মই A আৰু B দুইটা বেলেগ বেলেগ পদ্ধতিত শিকাইছো যদি ভিডিওটো নাই চোৱা চাই লবা আৰু তোমালোকে বিভিন্ন ধৰণৰ কৌশল শিকি ল'ব পাৰা এই টেকনিকসমূহ যেতিয়া শিকি থবা তেতিয়া হলে যোগ অংক কৰাৰ কোনো অসুবিধা নহব যেতিয়া ওপৰ শ্ৰেণীত পাবা তেতিয়া হলে তোমালোকে এই আস্তনা বা আঙুলি এইবিলাক কৰি থাকিব নালাগে এতিয়া আমি শিকিবৰ বাবে এইবিলাক কৰি আছো তেতিয়া আমাৰ মনে মনে আমি অংকসমূহ যোগ কৰি ল'ব লাগিব এতিয়া চোৱা আমি এই পদ্ধতি এই সিটোত এটা বেলেগ পদ্ধতি শিকিম চোৱা এতিয়া সিটো আমি যোগ কৰিবলৈ যাওঁতে অংকসমূহ সদায় আমি মুফালৰ পৰা যোগ কৰি যাব লাগে অৰ্থাৎ এককৰ ঘৰ পৰা হয় না এককৰ ঘৰ তাৰপিছত দহকৰ তাৰপিছত শতকৰ হাজাৰৰ অযুতৰ লাখৰ নিযুতৰ তেনেকৈ আমি কৰি যাব লাগে এতিয়া প্ৰথম আমি এই এককৰ ঘৰৰ প্ৰথম কৰি লম কিমান আছে 9 6 9 1 আছে তাত প্ৰথমতে আমি এই 9 ওপৰৰ পৰা কৰি আহিলে একৰ লগত 9 যোগ কৰিম না আকৌ 6 তাৰপিছত 9 প্ৰথম আমি তলৰ পৰা যাওঁচোন 9 9 তাৰপিছত 6 চোৱা 9 প্ৰথম যোগ কৰিলো 9 6 কিমান হ'ব 9 হল 10 11 12 13 14 15 অৰ্থাৎ এই আমি ছবাৰ ধৰিম 1 2 3 4 5 6 হয়নে দেখো 9 10 11 12 13 14 15 15 এই দুটা হয়নে আকৌ 9 আছে চোৱা 9 আকৌ যোগ হ'ব 9 তে কিমান হ'ব 1 2 3 4 5 6 7 8 9 হল 5 এই প্ৰথম এই এককৰ ঘৰ 5 6 7 8 5 6 7 8 9 10 11 12 13 14 14 4 বহিব এক কৰিব কাৰণ ইয়াত 10 কৰ আছে যে একে কিমান 2 24 আকৌ 1 আছে চোৱা একটো যোগ কৰিলে কিমান হ'ব 4 1 5 2 বহিব 25 ইয়াত 5টো বহিব হল 5টো বহিব 2টো খুলিব ইয়াত থাকি যাব এটা চোৱা এই 9 3 2 0 আছে না তাৰপৰা 9 লগত 3 যোগ কৰিলে কিমান হ'ব চোৱা 9 প্ৰথমতে 3 না 1 2 3 দেখো 9 10 11 12 12 হল তাৰপিছত কিমান আছে আকৌ 9 3 2 আকৌ যোগ কৰি দিয়া 1 2 মানে 2 3 4 হয় নহয় 4 1 তাৰপিছত কি থাকিলে এই 2টো উকলিছিল যে আকৌ বহাই দিয়া এই বস্তুটো উকলা বস্তুটো আকৌ এটা আহি গ'ল তেতিয়া 2 4 6 হয় নহয় 4 5 6 ষোল্ল এই 6 বহিব একটো উকলিব দহকৰ ঘৰৰ উকলে তাৰপিছত 6 4 হয়নে 6 4 কিমান 6 7 8 9 10 তাৰপিছত চোৱা আৰু 6 4 আকৌ 7 আছে ন এতিয়া 7ৰ লগত 0 যোগ কৰিলে 7 হয় 1 তাৰপিছত কিমান আছে 2 হয় নহয় 7 8 9 9 1 তাৰপিছত কিমান উকলিছিলে 1 ন 1টো বহাই দিয়া 9 10ৰ 0 বহিব 1 উকলিব 1 1 2 এতিয়া এইটো 20 হল না এতিয়া 0 বহিব এই 2টো উকলিব এতিয়া 5 5 5 5 আছে না 5 5 5ৰ লগত 0 যোগ কৰিলে 5 হয় আকৌ 5 5 5 5 হয় না 5 5 5 আছে 10 বুলি জানো হে হয় 5 6 7 8 9 10 হল
তাৰমানে 1 2 3 4 5 শিকিবৰ কাৰণে 5 6 7 8 9 10 10ৰ 10 বহি গ'ল ইয়াত আৰু কি আছে আকৌ 9 আছে ন 9 আকৌ 0 লগত 9 যোগ কৰিলে 9 হয় এটো 1 বহি যাব ইয়াত হল কি কৰিছিলে এই 2 কৰিছিলে চোৱা 2 9 10 11 11 1 বহিলে 1 কৰিলে 1 to 1 2 21 হল 21 1 বহিব 2 কৰিলে 2 কৰিলে দেখো 7 7 দেখো 7 7 2 আছে না এটা কৈছো দে আকৌ এতিয়া 7 2 1 2 টা মানে এটা 7 8 9 9 তাৰপিছত আকৌ 7 আছে হয় না যোগ তা 7 হল 1 2 3 4 5 6 7 7 মান 9 10 11 12 13 14 15 16 16 বহি গ'ল হল তো আৰু সংখ্যা নাই একো খুলিছিলে হয় না কি খুলিছিলে 2 খুলিছিলে এই 2 সে 2 টো ইয়াত বহাই দিবা নাপাহৰিবা দেই 6 7 8 এই 2 থকাৰ কাৰণে দুটা আস্তা নিছো 7 8 1 তে 8 টো বহিব 8 টো বহিব 1 টো খুলিব না তেছো 4 5 6 ইয়াৰ ঘৰত একো না 4 5 6 1 খুলিছিলে 7 8 আছে আমি এই ধৰণে কৰিলো অংকটো এ যদি কিবা হুদিবলগীয়া থাকে এটা কমেন্ট কৰিবা দেই কমেন্টত তোমালোকে হুদিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা ভাল বুলি লিখিবা আৰু বেয়া পালে বেয়া বুলি লিখিবা তেতিয়া মই শুধৰণি কৰিবলৈ প্ৰয়াস কৰিম আৰু বেলেগ পদ্ধতিতে তোমালোকক শিকাবলৈ চেষ্টা কৰিম তোমালোকৰ যেতিয়া ফিডবেকটো গম পাম তেতিয়াহে মই গম পাম যে কেনে ধৰণে শিকালে তোমালোকে শিকিব পাৰা মই ন কৌশল অৱলম্বন কৰি আছো যাতে তোমালোকৰ সহজ হয় অংক বিভিন্ন পদ্ধতিৰে কৰিব পাৰে আমাৰ টেকনিকটো বেলেগ বেলেগ কিছুমান মনতে কৰি দিব পাৰে মনত কৰিবলৈ শিকাম বাৰু দে আজি এই আজ টানা আৰু কেনেকৈ যোগসমূহ কৰে এটা এটাকে হেতুকে আমি ভাঙি পাতি দেখাবলৈ চেষ্টা কৰিলো যদি এতিয়ালৈকে ভিডিওটো চাই আছা মই ভাবিছো নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে লাইক এটা কৰিবা তোমালোকৰ লাইক এটাই মোক বহুত উৎসাহিত কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব তেতিয়াহে তোমালোকৰ জৰিয়তে মোৰ ভিডিওসমূহ তোমালোকৰ বন্ধু বান্ধৱে পাব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু সময়মতে ভিডিওটো পাবলৈ বেল আইকনটো টিপি থকা আজিলৈ হ'ব অন্য এটা ভিডিওলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে বাই